বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বিপিএফ দল। নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰাৰ পিছত সলনি হৈছে ৰাজনৈতিক সমীকৰণ। পুনৰ বিপিএফ ইউপিপিএলৰ মিত্ৰতা চৰ্চালৈ আহিছে পৰিষদীয় নিৰ্বাচনৰ বাবে। সমষ্টিয়ে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিৰ জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি বিপিএফ আৰু ইউপিপিএল দলৰ মিত্ৰতা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিপিএফ দল যথেষ্ট তৎপৰ হৈ পৰিছে। নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজনৈতিক সমীকৰণ কিছু সলনি হৈছে আৰু পুনৰ বিপিএফ ইউপিপিএলৰ মিত্ৰতা চৰ্চালৈ আহিছে পৰিষদীয় নিৰ্বাচনৰ বাবে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত দেৱনাথে। হয়, বিটিচিৰ পৰিষদীয় নিৰ্বাচন যদিও মাজত কেইটামান মাহ বাকী আছে, কিন্তু তাৰ আগতে দেখিবলৈ পোৱা গৈছে যে বিটিচি অঞ্চলত এই বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। বিশেষকৈ বিৰোধী দল বিপিএফৰ মাজতো দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ তেওঁলোকৰ দলীয় কৰ্মীসকলৰ সৈতে তেওঁলোকৰ সভা সমিতি আয়োজন কৰি তেওঁলোকৰ দলীয় স্থিতি অধিক শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিবলৈ আৰম্ভ হৈছে। তাৰ মাজতেই বিভিন্ন দলে বিভিন্ন ধৰণৰ বক্তব্য ৰাখিবলৈ আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ বামুণগাঁৱত। ইয়াতে দেখিবলৈ গৈছে বিপিএফৰ এক দলীয় সভা চলি আছে আৰু দলীয় সভাত উপস্থিত আছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। আৰু হাগ্ৰামা মহিলাৰীৰ পৰা আমি কিছু ৰাজনৈতিক বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। মই তেখেতৰ ওচৰলৈ গৈছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, বিটিচি নিৰ্বাচন যদিও কৈছে চৰকাৰে কৈছে যে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব, ছেপ্টেম্বৰত অনুষ্ঠিত হ'বনে? নাই, চৰকাৰে যিটো ভাবিছে সেইটোৱে হ'ব। যদি চৰকাৰে ভাবে ছেপ্টেম্বৰত হ'ব লাগে, ছেপ্টেম্বৰত হ'ব, কথা সেইটোৱে। আপোনালোকৰ যি নিৰ্বাচনক কেন্দ্ৰ কৰি আপোনালোকৰ প্ৰস্তুতি বৰ্তমান কেনে প্ৰস্তুতি চলিছে? আমাৰ বিপিএফ দলৰ প্ৰস্তুতি খুব ভালকৈ চলি আছে। প্ৰত্যেকটা ব্লগে আমি সোমাই আছোঁ, প্ৰাইমাৰী লেভেলত সোমাই আছোঁ। মুঠতে আমাৰ দল হিচাপে যিটো প্ৰিপাৰেশ্যন ল'ব লাগে সেইটো যথেষ্ট ভাল। আৰু এণ্টায়াৰ বিটিচিৰ আমি যিটো দেখিবলৈ পাইছে, সকলো জাতি জনগোষ্ঠী চবে বিপিএফক আদৰি লৈছোঁ। আৰু এইবাৰ 2025 যিটো ছেপ্টেম্বৰ মাহত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত বিপিএফে 100% এবছলিউট মেজৰিটি পাব। আপোনালোকে কৈছে যে কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰে, তেনেহ'লে কেনেকৈ কৈছে নৱশৰণীয়াই আগবাঢ়ি আহিছে আপোনালোকৰ লগত মিত্ৰতা কৰিবলৈ, এই সন্দৰ্ভত আপোনাৰ? নাই, কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ ক'ব লগা একো নাই, কথা সেইটোৱে। বিজেপিয়ে কৈছে যে তেওঁলোকে এককভাৱে নিৰ্বাচিত